ৰীতা চৌধুৰীয়ে আপোনাক লৈ এখন পত্ৰ সামাজিক মাধ্যমত লিখিছে আৰু পত্ৰখনত বিশেষভাৱে কৈছে যে তেখেতে যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা পাইছিলে সেই সময়ত তেখেতক আপুনি মন্ত্ৰীৰ পত্নী হোৱা হেতুকে এই বঁটা লাভ কৰিছিল বুলি আপুনি সেই সময়ত সমাপতৰ সমালোচনা কৰিছে আৰু এতিয়া আপোনাৰ পত্নীৰ যেতিয়া সাৰ্টিফিকেটৰ এনেকুৱা ধৰণৰ কিছুমান কথা নতুনকৈ আহিছে সেই কথাসমূহক লৈ তেখেতে কৈছে যে এতিয়াহে আপুনি নাৰী শক্তিৰ সপক্ষে মাত মাতিবলৈ আৰম্ভ কৰিছে সেই সময়ত তেখেতক নাৰী হোৱা হেতুকে আপুনি পকৰ্ধনা কৰিছিলে মন্ত্ৰীৰ পত্নী হোৱা বুলি আপুনি সমালোচনা কৰিছিলে এই কথাখিনি ৰীতা বাইদেউ মোৰ ডাইৰেক্ট শিক্ষক আছিলে কটন কলেজত ৰীতা বাইদেৱে যিকেইটা ক্লাছ পলিটিকেল সায়েন্সৰ লৈছিলে ধুনীয়া ক্লাছ লৈছিলে বাইদেউৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু মৰম দুইটাই সাংঘাতিক ধৰণে আছে খালি এটাই প্ৰব্লেম বাইদেউৰ লগত আমাৰ এটা কমিউনিকেশ্যন গেপ এটা থাকি যায় সেইকাৰণে যে ৰীতা বাইদেউৰ হাজবেণ্ড যিহেতু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেখেত যিহেতু বিজেপিৰ মন্ত্ৰী গতিকে তেখেতৰ লগত মই যোগাযোগত থকাটো মোৰ কাৰণে টেকনিকেলি অকণমান অসুবিধাজনক সেইকাৰণে চাগে ৰীতা বাইদেৱে সেইটো ভুল বুজিছে মই ৰীতা বাইদেউক হাতজোৰ কৰি ক'ব খুজিছোঁ যে বাইদেউ মই আপোনাৰ ষ্টুডেণ্ট আৰু মই আপোনাৰ কেতিয়াও বেয়া হোৱাটো নিবিচাৰোঁ আৰু আপোনাক কেতিয়াও মই অপমান কৰাটো নিবিচাৰোঁ মই আপোনাৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা আৰু মৰম ৰাখি সদায় থাকিম আৰু আছোঁ আপোনালোকক ৰীতা বাইদেউক মই ভাল পাওঁ আজিও আপুনি এই কথাখিনি ক'ব নে যে তেখেতে মন্ত্ৰীৰ পত্নী হোৱা হেতুকেই সেই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৰীতা চৌধুৰী বাইদেউ মোৰ মনত নাই মই কি কথা কৈছিলোঁ মোৰ মনত নাই বহুদিন হৈ গ'লতো কিবা যদি কৈছিলোঁ মোৰ সঁচাকৈ এতিয়ালৈকে মনত নাই ভিডিঅ' যদি সঁচাকৈ যদি কিবা কৈছিলোঁ মোৰ মনত নাই কিন্তু ৰীতা বাইদেউৰ প্ৰতি মোৰ ব্যক্তিগত শ্ৰদ্ধা ব্যক্তিগত সন্মান আৰু ব্যক্তিগত মৰম এই তিনিওটাই অটুট আছে এতিয়াও মই বাইদেউক পালে লগে লগে নমস্কাৰ কৰোঁ আৰু বাইদেউক পালে মোৰ গুৰু হিচাপে ভৰিত ধৰি সেৱা কৰোঁ গতিকে বাইদেৱে যদি কিবা মনতে দুখ ভাৱ লৈ আছে আৰু মোৰ যদি কিবা ভুলো হৈছে তেতিয়াহ'লে বাইদেউৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ কিন্তু মই একদম স্পষ্টকৈ আৰু দ্বিধাহীনভাৱে ক'ব খুজিছোঁ যে বাইদেউক কোনো ধৰণৰ অপমানজনক কথা কোৱাৰ কোনো অৱকাশ মোৰ নাই আৰু মই পোৱা নাই ৰীতা চৌধুৰীয়ে আপোনাক লৈ এখন পত্ৰ সামাজিক মাধ্যমত লিখিছে আৰু পত্ৰখনত বিশেষভাৱে কৈছে যে তেখেতে যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা পাইছিলে সেই সময়ত তেখেতক আপুনি মন্ত্ৰীৰ পত্নী হোৱা হেতুকে এই বঁটা লাভ কৰিছিল বুলি আপুনি সেই সময়ত সমাপতৰ সমালোচনা কৰিছে আৰু এতিয়া আপোনাৰ পত্নীৰ যেতিয়া সাৰ্টিফিকেটৰ এনেকুৱা ধৰণৰ কিছুমান কথা নতুনকৈ আহিছে সেই কথাসমূহক লৈ তেখেতে কৈছে যে এতিয়াহে আপুনি নাৰী শক্তিৰ সপক্ষে মাত মাতিবলৈ আৰম্ভ কৰিছে সেই সময়ত তেখেতক নাৰী হোৱা হেতুকে আপুনি পকৰ্ধনা কৰিছিলে মন্ত্ৰীৰ পত্নী হোৱা বুলি আপুনি সমালোচনা কৰিছিলে এই কথাখিনি ৰীতা বাইদেউ মোৰ ডাইৰেক্ট শিক্ষক আছিলে কটন কলেজত ৰীতা বাইদেৱে যিকেইটা ক্লাছ পলিটিকেল সায়েন্সৰ লৈছিলে ধুনীয়া ক্লাছ লৈছিলে বাইদেউৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু মৰম দুইটাই সাংঘাতিক ধৰণে আছে খালি এটাই প্ৰব্লেম বাইদেউৰ লগত আমাৰ এটা কমিউনিকেশ্যন গেপ এটা থাকি যায় সেইকাৰণে যে ৰীতা বাইদেউৰ হাজবেণ্ড যিহেতু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেখেত যিহেতু বিজেপিৰ মন্ত্ৰী গতিকে তেখেতৰ লগত মই যোগাযোগত থকাটো মোৰ কাৰণে টেকনিকেলি অকণমান অসুবিধাজনক সেইকাৰণে চাগে ৰীতা বাইদেৱে সেইটো ভুল বুজিছে মই ৰীতা বাইদেউক হাতজোৰ কৰি ক'ব খুজিছোঁ যে বাইদেউ মই আপোনাৰ ষ্টুডেণ্ট আৰু মই আপোনাৰ কেতিয়াও বেয়া হোৱাটো নিবিচাৰোঁ আৰু আপোনাক কেতিয়াও মই অপমান কৰাটো নিবিচাৰোঁ মই আপোনাৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা আৰু মৰম ৰাখি সদায় থাকিম আৰু আছোঁ আপোনালোকক ৰীতা বাইদেউক মই ভাল পাওঁ আজিও আপুনি এই কথাখিনি ক'ব নে যে তেখেতে মন্ত্ৰীৰ পত্নী হোৱা হেতুকেই সেই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৰীতা চৌধুৰী বাইদেউ মোৰ মনত নাই মই কি কথা কৈছিলোঁ মোৰ মনত নাই বহুদিন হৈ গ'লতো কিবা যদি কৈছিলোঁ মোৰ সঁচাকৈ এতিয়ালৈকে মনত নাই ভিডিঅ' যদি সঁচাকৈ যদি কিবা কৈছিলোঁ মোৰ মনত নাই কিন্তু ৰীতা বাইদেউৰ প্ৰতি মোৰ ব্যক্তিগত শ্ৰদ্ধা ব্যক্তিগত সন্মান আৰু ব্যক্তিগত মৰম এই তিনিওটাই অটুট আছে এতিয়াও মই বাইদেউক পালে লগে লগে নমস্কাৰ কৰোঁ আৰু বাইদেউক পালে মোৰ গুৰু হিচাপে ভৰিত ধৰি সেৱা কৰোঁ গতিকে বাইদেৱে যদি কিবা মনতে দুখ ভাৱ লৈ আছে আৰু মোৰ যদি কিবা ভুলো হৈছে তেতিয়াহ'লে বাইদেউৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ কিন্তু মই একদম স্পষ্টকৈ আৰু দ্বিধাহীনভাৱে ক'ব খুজিছোঁ যে বাইদেউক কোনো ধৰণৰ অপমানজনক কথা কোৱাৰ কোনো অৱকাশ মোৰ নাই আৰু মই পোৱা নাই ৰীতা চৌধুৰী বাইদেউ মোৰ অতি সন্মানীয় আৰু অতি মৰমৰ মোৰ নিজৰ শিক্ষাগুৰু বাইদেউ সঁচাকৈ
মই বাইদেউক সঁচাকৈ শ্ৰদ্ধা কৰোঁ আৰু বাইদেউক মই সঁচাকৈ মৰমো কৰোঁ শ্ৰদ্ধাও কৰোঁ মানে মৰমৰ ভাৱ শ্ৰদ্ধা মিশ্ৰিত মৰম বাইদেউ মোক ডাইৰেক্ট পঢ়ুৱাইছিলে কটন কলেজত পলিটিকেল চায়েন্স আৰু মই পলিটিকেল চায়েন্স খুব ইণ্টাৰেষ্ট পাইছিলোঁ ভাল নম্বৰ পাইছিলোঁ দেখি বাইদেৱে যিকেইটা ক্লাছ লৈছিলে খুব ভাল ইণ্টাৰেষ্টিং ক্লাছ লয় বাইদেৱে আৰু বাইদেউক মই সন্মান কৰোঁ লগতে এগৰাকী অসমৰ লব্ধ প্ৰতিষ্ঠ লেখিকা গতিকে বাইদেউক মই অসন্মান কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে হা কিন্তু বাইদেউ কি কাৰণত এতিয়া অকস্মাতে মোক গালি পাৰিছে বুলি কৈছে আপোনালোকে কৈছে মই দেখা নাই বাৰু দেই সঁচা কথা মিছা কৈ লাভ নাই মই দেখা নাই আপোনালোকে কোৱা মতেহে শুনিছোঁ মানে চবেই কৈছে কাৰণে মই গালি পাৰিছে বুলিয়ে কৈ দিছোঁ আৰু কাৰণ চবেই মোক কৈছে যে বাইদেউ এনেকৈ কৈছে তেনেকৈ কৈছে মইতো ভাবোঁ যে বাইদেউৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে আৰু সেইকাৰণে বাইদেউক লগ পালেই নমস্কাৰ বা সেৱা কৰোঁ মই কিন্তু বাইদেউৰ লগত মই খুব ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰোঁ এইকাৰণে যে তেখেতৰ হাজবেণ্ড মোৰ ৰাজনৈতিক আদৰ্শৰ ঠিক বিৰোধী বিজেপি দলৰ নেতা মন্ত্ৰী সেইকাৰণে তেখেতৰ লগত মোৰ ক্ল'জ এটা ৰিলেশ্যনশ্বিপ নথকাৰ কাৰণে আমাৰ হয়তো এটা কি বুলি কয় কমিউনিকেশ্যন গেপ এটা হৈছে সেইকাৰণে বাইদেউক মই অনুৰোধ কৰিছোঁ বাইদেউ মই সঁচাকৈ আপোনাক শ্ৰদ্ধা কৰোঁ মই আপোনাক ভাল পাওঁ আপোনাৰ ব্যক্তিত্বৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ ক্ষমা কৰিব ছাত্ৰ হিচাপে আপোনাৰ